হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আমি সকলোৱে বনাব লাগিব আকৌ নতুনকৈ মাটিৰ কাৰণে ভূ আধাৰ কাৰ্ড। যেনেকৈ আমাৰ আধাৰ কাৰ্ড আছে বন্ধুসকল, আমাৰ নামত যেনেকৈ আধাৰ কাৰ্ড আছে, আমি তেনেকৈ আকৌ বনাব লাগিব আমাৰ নিজৰ মাটিডোখৰৰ কাৰণে। মাটিডোখৰৰ নামত বনাব লাগিব ভূ আধাৰ কাৰ্ড। বন্ধুসকল, নতুনকৈ কাৰ্ডখন যিহেতু মুকলি হৈছে বন্ধুসকল, আমি সকলোৱে বনাই ল'ব লাগিব। আৰু এই কাৰ্ডখনৰ জৰিয়তে বহুত সুবিধা লাভ কৰিব বন্ধুসকল যদি কাৰ্ডখন বনাই লয়। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি ভিডিঅ'টোৰ ভিতৰতে আলোচনা কৰিম ভূ আধাৰ কাৰ্ড কি হয়, ভূ আধাৰ কাৰ্ড কেনেকৈ বনাব আৰু কি সুবিধা আছে ইয়াৰ কাৰণে, অনলাইন পাৰিবনে অফলাইন পাৰিব বনাবলৈ, কেতিয়া বনাব পাৰিব বা কেনেকৈ বনাব, আমি সকলোখিনি A to Z ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে জানি লওক বন্ধুসকল, ভূ আধাৰ ID কি অৰ্থাৎ ভূ আধাৰ কাৰ্ড কি। ভূ আধাৰ হৈছে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো মাটিৰ বাবে একক ভূমি পাৰ্চেল চিনাক্তকৰণ নম্বৰ, চমুকৈ ULPIN প্ৰজন্ম। চমুকৈ ULPIN বুলি কয় বন্ধুসকল, অৰ্থাৎ ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নম্বৰ, চমুকৈ ULPIN বুলি কয়। আৰু ভূ আধাৰ হৈছে কি সমগ্ৰ ৰাজ্যৰ প্ৰতিটো মাটিৰ বাবে একক ভূমি পাৰ্চেল চিনাক্তকৰণৰ নম্বৰ। নিশ্চয় বন্ধুসকল, যেনেকৈ মাটিৰ পটা থাকে, পটাৰ নিচিনা কাম কৰিব। যিহেতু আমাৰ যিখন আধাৰ কাৰ্ড আছে আমাৰ নামত বন্ধুসকল, সকলো ডকুমেণ্টছৰে হেড বুলি ক'ব পাৰি। যিহেতু আধাৰ কাৰ্ডখন সকলো ডকুমেণ্টছৰ মেইন, মানে আধাৰ কাৰ্ডখনেই মেইন বন্ধুসকল সকলো ডকুমেণ্টছৰ ভিতৰত। যিহেতু আধাৰ কাৰ্ডখন হ'লে প্ৰতিটো কাম হৈ যায়, আৰু আধাৰ কাৰ্ডৰ লগত প্ৰতিটো পান কাৰ্ড হওক, ভোটৰ কাৰ্ড হওক, বেংক একাউণ্ট, সকলোখিনি লিংক থাকে বন্ধুসকল। সেইকাৰণে মেইন বুলি ক'ব পাৰি সকলো ডকুমেণ্টছৰ ভিতৰত আধাৰ কাৰ্ডটো যেনেকৈ। আৰু এতিয়াও আধাৰ কাৰ্ডটো যিটো ভূ আধাৰ কাৰ্ড ওলাইছে বন্ধুসকল, বা ভূ আধাৰ কাৰ্ড আমি বনাম, ভূ আধাৰ কাৰ্ডটো মাটিৰ কাৰণে মেইন হ'ব। যিহেতু আগতে পটা হৈছিলে বন্ধুসকল, এতিয়া পটাৰ নিচিনা কাম কৰিব। বা ভূ আধাৰ সৃষ্টি হ'লে মালিকৰ হাতত থকা ভৌতিক ভূমি অভিলেখৰ নথিপত্ৰত ষ্টাম্প লগোৱা হয়। দেখিলে আপোনালোকে কি কৈছে, ভূ আধাৰ সৃষ্টি হ'লে বা ভূ আধাৰ থাকিলে বা আমি বনাই ল'লে মালিকৰ হাতত থকা ভৌতিক ভূমি অভিলেখৰ নথিপত্ৰত ষ্টাম্প লগোৱা, মেইন নথিপত্ৰ হ'ব বন্ধুসকল ভূ আধাৰটো। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব চাওক। অনলাইনৰ মাধ্যমেৰে যিহেতু এপ্লাই কৰিব পাৰিব, এইটো এপ্লাই মানে বুকিং কৰিব পাৰিব আপোনালোকে, এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব। যেনেকৈ আধাৰ কাৰ্ডৰ কাৰণে এপইণ্টমেণ্ট বুকিং কৰা হৈছিলে। অনলাইন আধাৰ কাৰ্ড কেনেকৈ পূৰণ কৰিব বা অনলাইন ভূ আধাৰ কাৰ্ড কেনেকৈ পূৰণ কৰিব। অনলাইন আবেদন প্ৰক্ৰিয়া স্তৰ 1 অফিচিয়েল UIDAI ৱেবছাইট চাওক। যেনেকৈ UIDAI আমি যিটো আধাৰ কাৰ্ডৰ ৱেবছাইট হয়, সেইটো ৱেবছাইটতে একেই কাম দিব বন্ধুসকল। আৰু 2 নম্বৰ স্তৰ কি কৈছে, আধাৰৰ বাবে আবেদন কৰক, বিকল্পটো বিচাৰি উলিয়াওক। যেনেকৈ আমি আধাৰ এপ্লাই কৰিছিলোঁ UIDAI ৱেবছাইটত গৈ, যেনেকৈ আমি আধাৰ ডাউনলোড কৰিছিলোঁ বা আধাৰৰ বিভিন্ন কাম আমি যিখিনি অনলাইন মাধ্যমেৰে কৰিব পাৰি সকলো যেনেকৈ ৱেবছাইটত কৰিছিলোঁ, তেনেকৈ সেইটো ৱেবছাইটতে গৈ পেলাই UIDAI ৱেবছাইটত গৈ পেলাই ইয়াৰ কাৰণে এপইণ্টমেণ্ট বুকিং কৰিব পাৰিম, মানে বনাবৰ কাৰণে। যিহেতু এপইণ্টমেণ্ট ল'ব লাগিব, প্ৰয়োজনীয় বিৱৰণ পূৰণ কৰক। 3 নম্বৰ স্তৰটো কৈছে প্ৰয়োজনীয় বিৱৰণ যিখিনি আছে পূৰণ কৰিব লাগিব, অৰ্থাৎ ফিল কৰিব লাগিব সকলোখিনি। 4ৰ্থ পদক্ষেপ আধাৰ নামভৰ্তি কেন্দ্ৰ বাছি লওক। আপোনালোকৰ ওচৰত যিটো কেন্দ্ৰ আছে, ওচৰত কাম কৰি থকা ইয়াৰ তেনেকৈ শ্ব' কৰিব আপোনালোকে। তাত আপোনালোকৰ নিজৰ কেন্দ্ৰটো যিটো সুবিধা হয়, যিটো ওচৰত হয়, আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। 5 নম্বৰ এপইণ্টমেণ্ট বুকিং কৰক। এপইণ্টমেণ্ট কোনদিনাখন খালী আছে ডেট, তাত এপইণ্টমেণ্ট বুকিং কৰিব লাগিব। 6 নম্বৰ স্তৰ কৈছে নামভৰ্তি কেন্দ্ৰলৈ যাওক। যিটো এপইণ্টমেণ্ট আপোনালোকে কেন্দ্ৰ চিলেক্ট কৰিব অনলাইনত এপ্লাই কৰোঁতে বা অনলাইন কৰোঁতে, আপোনালোকে সেই কেন্দ্ৰটোলৈ যাব লাগিব। 7 নম্বৰ আপোনাৰ স্বীকৃতি শ্লিপ সংগ্ৰহ কৰক। আপুনি এপ্লাই কৰাৰ পিছত এখন আপোনালোকক একনলেজমেণ্ট ৰিচিপ্ট দিব বা এখন আপোনাৰ শ্লিপ দিব, সেই শ্লিপখন আপোনালোকে ওচৰত থৈ দিব লাগিব। আৰু ইয়াৰ প্ৰচেছখিনি মই বন্ধুসকল এনেকৈ কৈ দিলে আপোনালোকে বুজি নাপাব। A to Z মই আপোনালোকক দেখাই দিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত, কেনেকৈ আপোনালোকে এপইণ্টমেণ্ট বুকিং কৰিব ভূ আধাৰৰ কাৰণে, ভূ আধাৰ এপ্লাই কৰিবৰ কাৰণে বা ভূ আধাৰ বনাবৰ কাৰণে আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে এপইণ্টমেণ্ট বুকিং কৰিব। মই A to Z ভিডিঅ' ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই বনাই দিম আপোনালোকে চাই নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। তাৰ কাৰণে খালি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মই ভিডিঅ'টো দিয়াৰ পিছত বন্ধুসকল সৰ্বপ্ৰথম আপোনালোকে পায়। আৰু ইয়াৰ পিছতে লাগিব ভূভাগ ইউনিক ID। ভূভাগ ইউনিক ID লাগিব ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ। এইটো কেনেকৈ বিচাৰিব, ই ভূমিৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ স্থানাংকৰ ওপৰত ভিত্তি কৰি ভূমিৰ অংশক প্ৰদান কৰা 14 সংখ্যাৰ চিনাক্তকৰণ নম্বৰ, আৰু ই বিশদ জৰীপ আৰু ভূ উল্লেখযোগ্য কেডাষ্ট্ৰেল মেপৰ ওপৰত নিৰ্ভৰ কৰে। এইটো কেনেকৈ পাব ভূভাগ ইউনিক ID, যিহেতু এপ্লাই কৰিবলৈ ID টো লাগিব বন্ধুসকল। মই আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম, এতিয়া আপোনালোকে ক'লে হয়তো বুজি নাপাব পাৰে। মই কেনেকৈ বিচাৰি উলিয়াব মই সেইটো আপোনালোকক দেখুৱাই দিম নেক্সট ভিডিঅ'ত। ইয়াৰ পাছত আছে উলপিনৰ সম্পূৰ্ণ ৰূপ কি, অৰ্থাৎ ULPINৰ সম্পূৰ্ণ ৰূপটো কি, সম্পূৰ্ণ অৰ্থটো কি। ইউনিক লেণ্ড পাৰ্চেল চিনাক্তকৰণ নম্বৰ, ULPIN মানে ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ আধুনিকীকৰণ কাৰ্যসূচী DILRMPৰ অংশ। দেখিলে আপোনালোকে
ULPIN সম্পূৰ্ণ ৰূপটো আপোনালোকে গম পালে কি হয়। গতিকে আপোনালোকে নিশ্চয় গম পালে বন্ধুসকল, ULPIN হওক বা ভূ আধাৰ ID বা ভূ আধাৰ কাৰ্ডেই হওক কি হয় আপোনালোকে গম পালে কেনেকৈ বনাব লাগিব। আৰু ইয়াৰ কাৰণে ডকুমেণ্টছ বন্ধুসকল, যেনেকৈ আমি আধাৰ কাৰ্ড বনাওঁতে ডকুমেণ্টছ লাগিছিলে তেনেকৈ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ভোটাৰ কাৰ্ড লাগিব বা আধাৰ কাৰ্ড লাগিব, আৰু আপোনালোকৰ মাটিৰ যিখন পটা আছে, যিসকলৰ পটা আছে পটা লাগিব। খাজানাৰ ৰচিদ দিলেও হ'ব বন্ধুসকল, যদি খাজানা দি আছে বন্ধুসকল, তেনেকুৱা ধৰণৰ ডকুমেণ্টছৰ প্ৰয়োজন। আৰু এই ভূ আধাৰ কাৰ্ডখন সকলোৱে উলিয়াব লাগিব। যি ভূ আধাৰ কাৰ্ড আছে বন্ধুসকল সকলোৱে উলিয়াই ল'ব লাগিব মাটিৰ কাৰণে। আপোনালোকৰ তেতিয়া কোনো চিন্তা নহয়, যদি আপোনালোকৰ পটা নাই তেতিয়াও এই কামটো কৰিব পাৰিব। পটাৰ নিচিনা কাম হ'ব বন্ধুসকল ভূ আধাৰ কাৰ্ডখনে। গতিকে গম পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, ভিডিঅ'টো লাইক কৰিব। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই বন্ধুসকল সকলোখিনি ভালকৈ দেখাই দিম আৰু সকলোখিনি ভালকৈ আলোচনা কৰিম। আৰু ইয়াৰ উপৰিও তাৰ কাৰণে আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই সকলো এপ্লাই কৰা প্ৰচেছখিনি মই আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু আমাৰ চেনেলৰ জৰিয়তে দৈনন্দিন এনেকুৱা ভিডিঅ'বোৰ দি থকা হয়, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে সকলোতকৈ আগত আপোনালোকে গম পায়। ধন্যবাদ।